একচুৱেলি আমাৰ এটা ইয়াতে আমি প্ৰজেকশ্যন ফাউণ্ডেশ্যন ইনিচিয়েটিভটো লৈছোঁ এণ্ড আমাৰ লগত যিটো এছ'চিয়েট পাৰ্টনাৰ আছিলে আমাৰ বনশ্ৰী হাট ফাউণ্ডেশ্যন পৰম্পৰা স্বপ্নপূৰ্তি আৰু আমাৰ যে ফুড পাৰ্টনাৰ তেখেতে হ'ল ৰোষ্ট কিং বাই সুমন বৰা। তো আমি চবকেইটা মিলি কিনে আমাৰ এইটো ইনিচিয়েটিভটো লৈছোঁ। এইটো একচুৱেলি আমাৰ যিটো ৱমেন্সৰ কাৰণে যিটো আমি কাম কৰি থাকোঁ ৱমেন এম্পাৱাৰমেণ্টৰ কাৰণে, তো এইটো লৈ কেনে আমি উদ্যোগটো লৈছোঁ। আমাৰ ইয়াতে কাৰ্যসূচী আছিলে আমাৰ যিটো প্ৰজেকশ্যনৰ সৰু সৰু বাচ্চাবোৰ ডান্স কৰিছে, ৰিচাইটেশ্যন কৰিছে, আৰু যিটো আমাৰ হাউচ ৱাইফ যোনে কেতিয়াও ঘৰৰ পৰা ওলোৱা নাই তেখেতে নিজে লেখা পয়েমটো আজি ৰিচাইট কৰিছে। বহুত দিন আগত লিখিছে বাট আজি ৰিচাইট কৰিছে, তেনেকুৱা আৰু ইয়াৰ পিছত আমি এতিয়া ৰাখিছোঁ আমাৰ এটা ছেমিনাৰ টক টাইপ য'ত আমাৰ ডিগনিটেৰী আছে ৰত্না ভাৰদ্বাজ মেম, তেখেতে হ'ল ৱাৰ্ড কমিশ্যনাৰ, আৰু বহুতকেইটা মানে ডিগনিটেৰী আছে লগত, তেখেতৰ লগত আমি আমাৰ কথা পাতি আছোঁ। আৰু তাৰপিছত আমাৰ এটা এৱাৰ্ড চেৰেমনি হ'ব য'ত আমি 5টা ৱমেনক আমি ফেলিচিট কৰিম। তো এইটো হ'ল আমাৰ কাৰ্যসূচী একচুৱেলি, আৰু মানে এইটো বিষয়ে মানে আমি এইটো 6th ইয়াৰত কৰিছোঁ, 6 ইয়াৰ, আৰু আগতো আৰু কৰি থাকিম, এইটো আমাৰ কামনা আছে।